আমি লক্ষ্য কৰোঁ বহুত নীতি নিয়মৰ কথা আহি পৰে বা কয়, কিন্তু কথা হ'ল কি, যদিহে আমাৰ এই হৃদয়ত প্ৰেম ভাৱনা নাই, ভক্তিৰ প্ৰদীপ গছি যদি হৃদয়ত জ্বলা নাই, তেতিয়াহ'লে কিন্তু সেই নীতি নিয়মখিনিয়ে বৰ বেছি এটা তৰণ দিব বুলি আমি নাভাবোঁ। কিয় নাভাবোঁ? আমি লৈছোঁহে হৰিনাম, জ্বলাইছোঁহে চাকি, আহিছোঁহে নামঘৰলৈ। যদিহে আমাৰ হৃদয়ত থকা কুৰচুত কপট দম্ভ দস্য অহংকাৰ মদ মাচুৰ্য বেয়া ভাৱনা হিংসা স্বভাৱ এইবিলাক যদি হৃদয়ৰ পৰা নাযায়, পেটত কপটীয়া ভাৱনা এটা লৈ ৩য় স্কন্ধ লিখিছে এই কথাখিনি, যে কোনোবাই যদি প্ৰাণী হিংসা কৰি পৰক হিংসা কৰি পেলাই মোক ভজনা কৰিবলৈ আহিছে, তেতিয়াহ'লে বৰ বেছি এটা লাভ নহ'ব। গতিকে আমি কি কৰিব লাগিব? এই সমস্তখিনি ত্যাগ কৰি, বেয়া ভাৱনাবিলাক ত্যাগ কৰি প্ৰেম ভাৱনাৰে আমি ভগৱন্তত ভক্তি কৰিব লাগিব। আৰু সমস্তকে আমি কি কৰিব লাগিব? প্ৰেম ভাৱনাৰ দৃষ্টিৰে আমি চাব লাগিব। বোলে দেউতা, মা, আই, বোপাই, যাক যেনেকে ধৰণে আমি পাৰোঁ, আমাৰ দৃষ্টিত সকলো আত্মা হ'ব লাগিব। দেহৰহে পাৰ্থক্য আছে, আত্মাৰ পাৰ্থক্য নাই। কাৰণ আমাৰ সকলোৰে আত্মাবিলাক একে। এই আত্মাটো কোনো কালে ইয়াক আমি অস্ত্ৰই শস্ত্ৰই কাটিব নোৱাৰোঁ। কোনো কালে আত্মা মৃত্যু নহয়, আমাৰ দেহৰহে মৃত্যু আছে। অৰ্জুনক গীতাত কৈছে যে হে অৰ্জুন, আত্মাটোৰ মৃত্যু নাই, দেহৰহে মৃত্যু আছে। গতিকে আমি এই সজাটো সলাই পেলাই এদিন গুচি যাব লাগিব। সেইকাৰণে আমি এনেধৰণে কৰিব লাগিব যে প্ৰেম ভাৱনাৰে প্ৰভু ভগৱন্তৰ চৰণত আমি সমস্তখিনি অৰ্পণ কৰিব পাৰিব লাগিব। আৰু সেইখিনি কৰিবলৈকে আমি সদায় এনেধৰণে সৎসংগ মহন্ত ভকতসকলৰ যদি আমি চৰণ পাওঁ, এনেকুৱা অনুষ্ঠান পাওঁ, তেতিয়া আহিব লাগিব। তেতিয়া কি হ'ব জানে? আমাৰ মনত থকা বেয়া বাসনা দুৰ্বাসনাবিলাক প্ৰভু ভগৱন্তই হৰণ কৰি লৈ যাব বুলিছে। সেইকাৰণে প্ৰভু ভগৱন্তৰ অন্য এটা নাম হৰি, হৰণ কৰি নিব পাৰে কাৰণে হৰি। গতিকে আমি নিজকে শুদ্ধত ৰাখিবলৈ হ'লে এনেধৰণে সৎসংগ ভকতৰ ওচৰলৈ আহিব লাগিব। সেইকাৰণে ভাগৱতৰ এটা শ্লোকতে উদাহৰণ দি দিছে যে হে নৰসকল, যিসকলৰ মনত অহংকাৰ ভাৱ আছে, ভকতৰ ওচৰলৈ যোৱা। যিসকলৰ মনত দ্বিধাবোধ আছে, ভকতৰ ওচৰলৈ যোৱা। যিসকলৰ মনত হিংসা ভাৱ আছে, বেয়া ভাৱনা আছে, ভকতৰ ওচৰলৈ যোৱা। অ ৰাম মহামোহ মতি যাৰ পূৰ্ণয় অহংকাৰ, অভকতক পাইলে ক হৈবে ক নিস্তাৰ। মহা অহংকাৰেৰে, মহা বেয়া ভাৱনাৰে ভৰি থকা এজন লোকক যদি দৈব পক্ষে এজন সন্ত মহন্ত ভকতৰ সংগত যদি দি দিব পাৰে কেনেবাকৈ, সেইজন কি হ'ব জানেনে? পিছৰ লাইনটোত কৈছে হৈবেক নিস্তাৰ, সেইজনো বোলে নিস্তাৰ পাই যাব পাৰে, গতি পাব পাৰে। ইয়াৰ উদাহৰণ কোন বাৰু? দস্যু ৰত্নাকৰ। আমি প্ৰতিটো অনুষ্ঠানলৈ গ'লে আমি যুৱ বন্ধুসকলক কওঁ, আমাৰ সমাজবিলাকত দেখা পাওঁ যে যুৱ উচ্ছৃংখল বুলি কৈ থাকে, সঁচা কথা। কিন্তু সেই যুৱ উচ্ছৃংখল কিয় হৈছে? ক'ত হৈছে? কাৰ ভুলৰ কাৰণে হৈছে? কিহৰ কাৰণে হৈছে? কোনোবাই জানো ভাবে? বা যুৱকসকলক চিধাই দুখ দি দিয়ে, এই আমুকৰ ল'ৰাটো আমুকহে তামুকহে, চিধাই দুখ দি দিব বিচাৰে। কিন্তু প্ৰকৃততে সেইটো নহয়। সেইকাৰণে আমি কওঁ যুৱ বন্ধুসকলক, আৰু আমাক নিমন্ত্ৰণ দিবলৈ যোৱাৰ আগতে বা ফোনত কথা পাতোঁতেই আমি কৈ লওঁ যে হে বাপ, হে প্ৰভু, আমি যদি অনুষ্ঠান কৰিবলৈ যাওঁ, তাত কিন্তু যুৱ বন্ধু কেইজনমান হ'লেও থাকিব লাগিব। আপোনাৰ বাবে কিন্তু তেওঁলোকক থাকিবলৈ ক'ব। আমি এনেধৰণে সেৱা জনাওঁ। আমি প্ৰতিটো অনুষ্ঠানতে তেৰা হ'ব কওঁ যে হে যুৱ বন্ধুসকল, তোমালোকে একো নপঢ়িলেও, একো নুশুনিলেও দস্যু ৰত্নাকৰৰ কাহিনীটো কিন্তু পঢ়িবা, শুনিবা। তাত বহুত শিকিবলগীয়া কথা আছে। জীৱনটো যদি তৰিম বুলি ভাবিছা, জীৱনটো যদি সুপথত সৎ পথত নিম বুলি ভাবিছা, তেনেহ'লে দস্যু ৰত্নাকৰৰ কাহিনীটো অকণমান সময় উলিয়াই পেলাই
তোমালোকে পঢ়িবা কেতিয়াবা, নহ'লে কাৰোবাৰ মুখেৰে শুনিবা। আমি বৰ বেছি দীঘলীয়াকৈ নকওঁ, চমুকৈ এই কাহিনীটো অকণমান ক'ব বিচাৰিছোঁ। আপোনালোক সকলোৱেতো জানেই, কিন্তু একেবাৰে ঠাউকতে মই কথাকেইটা কৈ যাব বিচাৰিছোঁ, যাতে ৰসকণ সকলোৱে পায়। যে দস্যু ৰত্নাকৰ এজন মহান ডকাইত আছিল, আপোনালোক সকলোৱে জানে। তেওঁ কি কৰিছিলে? ডকাইত কৰি কৰি পৰিয়াল পোহপাল দিছিলে, মাক দেউতাক, ভাৰ্যাগৰাকী আৰু ল'ৰা ছোৱালী। তেনেকৈ কৰি থাকোঁতে থাকোঁতে কি হ'ল? তেওঁ মানে বহুত পাপ অৰ্জন হ'ল। কাৰণ তেওঁ ধন সোণ নিদিলে মানুহক হত্যা কৰিছিল। ডকাইতেতো হত্যা কৰেই, লগত কুঠাৰ থাকেই, কুঠাৰখন লৈয়ে থাকে। তেওঁ বহুত মানুহ হত্যা কৰিছিল, জীৱ হত্যা কৰি পৰিয়ালটো পোহপাল দিছিল, মাক দেউতাকক চোৱা চিতা কৰিছিল। ভাৰ্যাগৰাকীক সদায় নতুন নতুন মানে বস্ত্ৰ যোগান ধৰিছিল, সোণৰ আ অলংকাৰ যোগান ধৰিছিল। আৰু সেইমতে ভাৰ্যাগৰাকীয়েও তেওঁক বহুত মৰম কৰিছিল, ল'ৰা ছোৱালীকেইটাক পোহপাল দিছিল। এতিয়া ভগৱন্তৰ কৃপা কাক কেনেধৰণে কৰে কোনো ক'ব নোৱাৰে। সেইকাৰণে আপোনাক মোকো ভগৱন্তই কোন কালে কেতিয়া কৃপা কৰিব ক'ব নোৱাৰে। কোনোবাই যদি ৰাম নুবুলি আমো বুলিছে নহয়, যদি হৃদয়ৰ পৰা বুলিছে প্ৰভু ভগৱন্তই তাকো বোলে কৃপা কৰিব। সেই সৰলতাটো দেখুৱাবলৈ মাধৱ পুৰুষে আকৌ ঘোষাত কি বুলি লিখিলে? জ্ঞানে বা জ্ঞানে মাধৱৰ নাম, যিটো জনে ফুৰে স্মৰি, মোৰ তাংক বুলি হাতে চক্ৰ তুলি, ৰাখিয়া ফুৰন্ত হৰি। কোনোবাই জ্ঞানবশতে হওক, জানিয়ে হওক বা অজানিয়ে হওক, যদি কোনোবাই মোৰ গুণানুকীৰ্তন কৰিছে বা হৰি নাম লৈছে, সেইজনো বোলে নিস্তাৰ হয়। ভগৱন্ত সেইজনকো বোলে চক্ৰ ধৰি কি কৰে? ৰক্ষা কৰি থাকে বুলি কৈছে। সেইকাৰণে কোনোবা এজন সন্ত মহন্ত ভকতে অকণমান যদি নাম ল'ব বিচাৰে, কীৰ্তন কৰিবলৈ বিচাৰে, আমি ভুল ধৰিব নাপায়। কাৰণ ভুল ধৰাৰ ক্ষমতাটো কিন্তু নৰমনুষ্যক ভগৱন্তই দিয়া নাই। সেইকাৰণে শংকৰ গুৰুজনাই কীৰ্তনত নাম অপৰাধত এইটো কথা লিখিছে বৰ সুন্দৰকৈ, যে কোনোবাই কীৰ্তন কৰিলে যদি আমি নিন্দা কৰিছোঁ, কোনোবাই নাম লওঁতে যদি আমি নিন্দা কৰিছোঁ, কোনোবাই যদি নামষাৰ ৰাম নকৈ আম বুলিও যদি উচ্চাৰণ কৰিছে, আমি যদি নিন্দা কৰিছোঁ, নিন্দে যদি তাকো এৰৈ মহাপুণ্য ছয়, নিন্দে যাক হ'বই তাৰ পুণ্য অদ্ভুতয়। যিজনক আপুনি নিন্দা কৰিব, তেওঁৰ পাপখিনি আপোনাৰ মোৰ দেহলৈ আহিব, আৰু কি হ'ব? আপোনাৰ মোৰ পুণ্যখিনি তেওঁ শৰীৰলৈ গুচি যাব। এয়া হৈছে নামৰ মহিমা। গতিকে কি কৰিলে? তাৰপিছত গৈ পেলাই তেওঁ কি হ'ল? প্ৰভু ভগৱন্তই কৃপা কৰিলে। কৃপা কৰি পেলাই নাৰদৰ নিচিনা এজন পৰম সন্ত মহন্ত ভকতক লগ লগাই দিলেগৈ গৈ পেলাই। চাওকচোন বাৰু। সেইকাৰণে কোৱা হ'ল যে ভকতৰ আশীৰ্বাদে বিনে, ভকতৰ কৃপা বিনে, সন্ত মহন্ত ভকতৰ কৃপা বিনে কোনো কিন্তু ইহকালৰ পৰা তৰিব নোৱাৰে। অ হৰি হে, অ কিনো ভাগ্য মিলালায়া মাৰ, কত পুণ্যৰ ফলে অ বৈষ্ণৱ দেখা পাইলো, হৰি হে ৰাম। কোনে উদ্ধাৰ কৰিব? ভকতে আমাক উদ্ধাৰ কৰিব। কৰি উদ্ধাৰ, কৰি উদ্ধাৰ। কলিযুগত ভকতে আমাক উদ্ধাৰ কৰিব, আপোনাসৱক উদ্ধাৰ কৰিব। এতিয়া সেই নাৰদৰ নিচিনা এজন পৰম মহন্ত ভকতক পঠিয়াই পেলাই দস্যু ৰত্নাকৰ এতিয়া কি গতি হয় আপোনাসৱে শুনক। নাৰদক বান্ধিলে ৰছীয়ে, দস্যু ৰত্নাকৰে হাতত আছে কুঠাৰ। নাৰদে কৈছে বোলে, হেৰা হেৰা দস্যু, হেৰা ৰত্নাকৰ, ৰ'বাচোন ৰ'বা, মোক বাৰু মাৰিবা, কিন্তু মোৰ ওচৰত ধন সম্পত্তি একো নাই নহয়। মিছা কথা ক'বলৈ আহিছ। সন্যাসীসকলৰ ওচৰত ঢেৰ ধন সম্পদ থাকে,
গতিকে মোক দিব লাগিব, নহ'লে মই এতিয়া হত্যা কৰিম। তেতিয়া নাৰদে কি বুলি কৈছে, বোলে হত্যা কৰিবা নেকি? বোলে হয়। বোলে ৰ'বাচোন ৰ'বা বাৰু, মোৰ কথা দুটামান তুমি শুনি লোৱা, তাৰপিছত বাৰু মোক মাৰা কাটা যি কৰা কৰি থাকিবা। তেতিয়া কি কৰিলে, বোলে তুমিতো এতিয়া মানে বহুত জীৱ হত্যা কৰি কৰি, পৰহিংসা কৰি কৰি, লোকৰ ধন সম্পদ লুটি নি আনি পৰিয়াল পোহপাল দিছা, তাৰ কাৰণেতো তোমাৰ পাপ হৈছে, তাৰ কাৰণেতো তোমাৰ পাপ হৈছে। এই কথাটো জানানে নাজানা? তেতিয়া সেই দস্যুৰত্নাকৰে কৈছে যে কি পাপ, মই নাজানো সেইবিলাক একো, মোক যি বিচাৰিছো সেয়া দিব লাগিব, নহ'লে মই কাটিম এতিয়া। বুজিছে নহয়, পাপ হৈছে নহয়। বোলে পাপটো কি? তেতিয়া নাৰদে বুজাই দিছে যে পাপ হৈছে সেইটোৱেই, যিটোৱে নেকি মনুষ্য শৰীৰটো ধাৰণ কৰাৰ পিছতো অধোগতিলে নিব পাৰে, নৰকলে নিব পাৰে, সেইটোৱে হৈছে পাপ। তেতিয়া সেই মানে দস্যুৰত্নাকৰ মনলৈ অকণমান কথা এটি ভাৱনা আহিছে। আৰু ইয়াতো বহুত ডাঙৰ তত্ত্ব দৰ্শন আছে দেই। কাৰণ কিয়, যেতিয়া নাৰদক দৰ্শন কৰিলে দস্যুৰত্নাকৰৰ পাপ অকণমান ক্ষয় হ'ল। এইটো কথা কিন্তু মনত ৰাখিব লাগিব। সেইকাৰণে কৈছে, ভকত তীৰ্থলৈ গ'লে ভকতক দৰ্শন কৰিলেও দৰ্শনে পৰশনে কি হয়, পাপ নাশ হয় বুলিছে। সেইকাৰণে বাটে পথে আমি ভকতক দেখিলে সদায় হৃদয় আত্মাৰ পৰা কৃষ্ণ বুলি আমি সেৱা জনাব লাগে। প্ৰথমটি দৰ্শন। তাৰপিছত গ'ল, তাৰপিছত ক'লে কি বুলি, তুমি যে পাপ অৰ্জন কৰি পৰিয়ালটো পোহপাল দিছা, মা দেউতাক যে পোহপাল দিছা, তোমাৰ মা দেউতাই, তোমাৰ ল'ৰা ছোৱালীয়ে, ভাৰ্যাগৰাকীয়ে তোমাৰ পাপৰ বোজা ল'বনে বাৰু? সেই বুলি কৈছে। ডাঙৰ কথা কৈ দিলে সেইষাৰ। এই কথাখিনি আমাক কৈ আছে দেই, আমাক কৈ আছে সকলোকে। প্ৰতিটো কথা নিজৰ লগত তুলনা কৰি চাব, ৰসটো পাব তেতিয়া। তাৰপিছত কি হ'ল, বোলে কিয় নল'ব, কিয় নল'ব, ল'বতো। কাৰণ মোৰ মা দেউতাক মই ইমান মানে সুন্দৰকৈ ৰাখিছোঁ, ভাৰ্যাগৰাকীয়ে মোক ইমান মৰম কৰে, ল'ৰা ছোৱালীকেইটাক ইমান সুন্দৰকৈ ডাঙৰ দীঘল কৰিছোঁ, কিয় নল'ব? ল'ব, নিশ্চয় ল'ব। তাৰপিছত নাৰদে কৈছে, ল'ব জানো? নলয়। দে তুমি এটা কাম কৰা, সুধি আহাগে যোৱা। এই মিছা কথা ক'বলৈ আহিছা, পলাবলৈ বুদ্ধি কৰিছা, হয়নে বাৰু? তেতিয়া কৈছে কি, নহয় নহয়, লাগিলে তুমি মোক বান্ধি থৈ যোৱা ইয়াতে, মই থাকিম ইয়াতে, মোক লাগিলে বান্ধি থৈ যোৱা, তেতিয়াহ'লে মোক কি হ'ব, তুমি সুধি আহাগে, মই তেতিয়ালৈকে ৰৈ থাকিম। অঁ, তুমি এইষাৰ ভাল কথা ক'লা। তেতিয়া তেওঁ কি কৰিলে, ৰছীয়েদি নাৰদক মেৰাই মেৰাই বান্ধিলে, বান্ধি পেলাই গ'ল আৰু হাতত কুঠাৰখন লৈ, ঠিক আছে মই আজি সুধি আহিমগৈ ল'বনে নাই। গৈ পেলাই মাক দেউতাকক পালেগে, মা মা, দেউতা দেউতা, মই যে তোমালোকক পোহপাল দিছোঁ, লোকক অন্যায় কৰি, জীৱ হত্যা কৰি, নৰবলি দি মই যে তোমালোকক ধন সম্পদ লুটি দি যে হেৰি কৰিছোঁ, মানে পোহপাল দিছোঁ, ইয়াৰ কাৰণে পাপ হৈছে নহয়। এই পাপৰ সমভাগী তোমালোক হবানে নোহোৱা? তেতিয়া মাক দেউতাকে কি বুলি কৈছে জানেনে? বোপাই, সৰুৰ পৰা তুলি তালি এতিয়া ডাঙৰ কৰিলোঁ, বৃদ্ধ বয়সত মাক দেউতাকক চোৱাটো ল'ৰা ছোৱালীৰ কৰ্তব্য। গতিকে তুমি ক'ৰ পৰা কেনেধৰণে ধন সোণ আনি আমাক পোহপাল দিছা আমি ক'ব নোৱাৰো নহয়। গতিকে তোমাৰ পাপৰ বোজা আমি কিয় ল'ম? আমি ল'ব নোৱাৰোঁ। বোলে তোমালোকে ল'ব নোৱাৰা? নহয়, আমি ল'ব নোৱাৰোঁ। অঁ, ঠিক আছে। মানুহজনীৰ ওচৰলৈ গ'ল, বোলে হেৰা প্ৰিয়া, মই তোমাৰ ওচৰলৈ, মইতো তোমাক বৰ সুন্দৰকৈ ৰাখিছোঁ, খুৱাই পিন্ধাই, আৰু তুমিও মোক মৰম কৰা, ময়ো তোমাক মৰম কৰোঁ, হৃদয়ৰ মাজত ৰাখিছোঁ, কিন্তু তোমালোকক এইখিনি কৰিব যাওঁতে মোৰ পাপ হৈছে নহয়। এই পাপৰ সমভাগী হবানে নোহোৱা? তেতিয়া কি বুলি ক'লে, বোলে স্বামী, এই তুমিহে আমাক বিয়া কৰাই আনিছা, মইতো তোমাৰ লগত মই নিজে অহা নাই। গতিকে তোমাৰ ওচৰত আমি কি, তোমাৰ ওচৰত আমি থাকিম বুলি আহিছোঁ চিৰজীৱন, তোমাৰ ওচৰত আশ্ৰয় বিচাৰি মই আহিছোঁ, সেইকাৰণে আমাক অবলা নাৰী বুলি কয়। গতিকে তুমি ক'ৰ পৰা কেনেধৰণে আনি পেলাই খুৱাইছা পিন্ধাইছা ক'ব নোৱাৰোঁ। গতিকে তোমাৰ পাপৰ বোজা মই ল'ব নোৱাৰোঁ। বোলে নোৱাৰা? নোৱাৰো। ঠিক আছে। আৰু ল'ৰা ছোৱালীকেইটাৰ ওচৰলৈ গ'ল, বোলে হেৰা বোপাইহঁত, মইতো তোমালোকক সৰুৰ পৰা কষ্ট কৰি ইমান ডাঙৰ দীঘল কৰিছোঁ, ইয়াৰ কাৰণে পাপ হৈছে নহয়, এই পাপৰ সমভাগী হবানে নোহোৱা? তেতিয়া কি বুলি কৈছে ল'ৰা ছোৱালীকেইটাই জানেনে?
দেউতা, তুমিহে আমাক জন্ম দিছা। জন্ম দিছা যেতিয়া খুৱাব পিন্ধাবও পাৰিবও লাগিব। গতিকে ক'ৰ পৰা পিন্ধাইছা, ক'ৰ পৰা খুৱাইছা, এইটো কথা আমি ক'ব নোৱাৰোঁ। ল'ৰা ছোৱালী জন্ম দিলে তুলি তালি ডাঙৰ দীঘল কৰিবই লাগিব, এইটো মাক দেউতাকৰ কৰ্তব্য। গতিকে ইয়াৰ পাপৰ বোজা আমি ল'ব নোৱাৰোঁ। তেতিয়া কি হ'ল জানেনে? দস্যু ৰত্নাকৰৰ হাতৰ পৰা কুঠাৰখন সৰি পৰিল। মই যে আপোন আপোন বুলি ভাবি আছিলোঁ, সমস্তখিনিয়ে দেখোন এতিয়া মোক অকলে ত্যাগ দিছে। মোৰ পাপৰ বোজা তেওঁলোকে দেখোন নলয়। মই অকলে অকলে ভুগিব লাগিব, সেই কথাটো মনলৈ আহি গ'ল। এতিয়া আমি প্ৰত্যেকেই অকলে অকলে পাপৰ বোজা ভুগিব লাগিব। মনত ৰাখিব কিন্তু কথাটো। আহিছিলো অকলৈ, যামে গৈ অকলৈ। আহিলো অকলৈ, যামে গৈ অকলৈ। আপুনি মই একো লগত নিব নোৱাৰো। নিব পাৰিম দুটা বস্তু। পাপ পুণ্যৰ দুটি মাথোন টোপোলা ভাৰ লৈ যাবই লাগিব এদিন যমৰ ঘৰলৈ। গতিকে পাপ আৰু পুণ্য নামৰ দুটি টোপোলা আপোনাৰ মোৰ লগত যাব, বাকী একো লগত নেযায়। সেইকাৰণে আমি যে কষ্ট কৰি দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰিলাতো খাইবেকো আনে খাব, আপুনি খাবলৈ নেপায়। আপোনাৰ বেংক বেলেঞ্চ আপোনাৰ নমিনীয়ে খাব, আপুনি খাবলৈ নাপায়। মাটি বাৰী বেলেগে খাব, আপুনি মই খাবলৈ নেপাওঁ। আকৌ মৰিবৰ সময়ত সেই মৰিশালিত গৈ দক্ষিণা এটা দি মাটিকণো বোলে কিনি ল'ব লাগে। তেতিয়াহ'লে কাক লৈ অহংকাৰ কৰোঁ, হয়নে নহয়? গতিকে দস্যু ৰত্নাকৰৰ এই কথাটো মনলৈ আহি গ'ল। সেইকাৰণে আমি প্ৰত্যেকেই এই দৰ্শনটো ল'ব লাগে। প্ৰত্যেক যুৱ বন্ধুৱে এই কথাটো মানে চিন্তা কৰাৰ প্ৰয়োজন আছে যে আমি যদি এটকা ইনকাম কৰিছোঁ, সৎভাৱনাৰে ইনকাম কৰিম। সৎভাৱনাৰে আমাৰ পৰিয়ালটো আমি কি কৰিম? পোহপাল দিম। আমি লোকক অন্যায় কৰি পেলাই আমি পৰিয়াল পোহপাল নিদিওঁ। গতিকে এনেধৰণে সেই দস্যু ৰত্নাকৰে সেই বুজনিখিনি যেতিয়া পালে, গৈ পেলানি কি কৰিলে? নাৰদৰ ওচৰত হৰণে পখিলে, হে নাৰদ মোক উদ্ধাৰ কৰা, মোক উদ্ধাৰ কৰা, মোক উদ্ধাৰ কৰা। গতিকে কি হ'ব? সেইকাৰণে আমাৰ দেউতাসকলৰ কথা আমাৰ ল'ৰা ছোৱালীয়ে যদি নুশুনে, কান্দিব লাগিব, এটা সময়ত মৰিব লাগিব। কাৰণ মাক দেউতাকে ল'ৰা ছোৱালী বেয়া কথাটো কেতিয়াও চিন্তা নকৰে। বোপাই তালৈ নেযাবি, অমুকলৈ নেযাবি, অমুকটো নকৰিবি। কিয় কয়? আমাৰ ভালৰ কাৰণে কয়। নহ'লে আমি কিন্তু পিছত কান্দিব লাগিব। বোলে অসমীয়াত কথা এষাৰ আছে, বুঢ়াৰ কথা নুশুনি ডেকা, টানত পৰি কিয় কেকা? হয়নে বাৰু? পিছত কিন্তু কেকা হ'ব লাগিব। গতিকে এনেধৰণে সেই যিটো দস্যু ৰত্নাকৰৰ কাহিনী, এই কাহিনীটো মাধ্যমেদি আমি যুৱ বন্ধুসকলক চিনাকি কৰি দিব লাগে যে আমাৰ জীৱনটো প্ৰকৃততে কি। আৰু দস্যু হৈছোহে হয়, কিন্তু মনত বেয়া ভাৱনাবিলাক যদি থাকে, তেতিয়াহ'লে সন্ত মহন্ত ভকতৰ ওচৰলৈ গৈ আমি অন্ততঃ আশীৰ্বাদ ল'ব লাগে। গতিকে আমাৰ মানে সেই স্বভাৱ এটা বেয়া, এই কথা মানে ক'বলৈ আৰম্ভ কৰিলে মানে ওলাই ওলাই গৈ থাকে। গতিকে পাঠকদ্বয়ো হয়তো অকণমান আমনি পাব পাৰে। আমি তেৰাসৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ যাতে দুখে নধৰে। গতিকে পাঠ এইখিনিলৈকে হৈছে। আমি পুনৰ পাঠৰ বিষয়বস্তুলৈ যোৱাৰ আগতে অকণমান পাঠ কৰিবৰ কাৰণে তেৰাসৱৰ চৰণত সেৱা জনাইছোঁ। কৃষ্ণ।